আমাৰ এটাই কথা যে ল'ৰাটো আমি ৰাতি যোৱাকালিৰ পৰা বৰ্তমান সময়লৈকে আমি বিচাৰি পোৱা নাই কিন্তু আমাৰ ইয়াতে মানে কি এটা আমাৰ হেৰি মানে সন্দেহ এটা হৈছে যে সন্দেহটো আমাৰ হৈছে পুলিচ প্ৰশাসনৰ ওপৰত কাৰণ পুলিচ প্ৰশাসন যোৱাকালি আমি যেতিয়া এজাহাত দিব আহিছিলোঁ তেতিয়া তেখেতসকলে এজাহাত নল'লে যে ৰাতি পোহৰ হ'ব দে আছে ক'ৰবাত কিবা এনেকুৱাকৈ তেনেকুৱাকৈ কিবা কথা কৈছিল আমি ইতিমধ্যে আমি অভিযুক্ত কেইজনৰ নামো কৈছিলোঁ বা এজাহাৰত নামো লিপিবদ্ধ কৰিছিলোঁ কিন্তু বৰ্তমান সময়লৈকে সেই এজাহাৰত আমি যিকেইটা নাম কৰিছিলোঁ নাম ওপৰ মানে উল্লেখ কৰিছিলোঁ সেই নাম উল্লেখ কৰা ব্যক্তিকেইজনক বৰ্তমান সময়লৈকে থানাই বা সোধা পোছাও কৰা নাই বা এৰেষ্টো কৰা নাই তেনেকুৱা কিবা এটা হৈ আছে তাৰ উপৰিও আজি অলপ আগতে মানে 2টামান বজাত কিজানি গ'ল হিমাংশু লকৰ বুলি কোৱা তেখেতৰ ঘৰলৈকে গ'ল তেখেতে কিন্তু ৰাতিপুৱাৰ পৰা দোকানখন খোলা আছিল তেখেতৰ এখন গেৰেজ আছে সেই গেৰেজখন ৰাতিপুৱা মানে কি ৰাতিপুৱাৰ পৰা 12টা 12:30 মানলৈকে খোলা আছিল কিন্তু ৰাতিপুৱা এখেতসকলে যোৱাৰ আগত কল কৰি দিলে চাগে কিবা কিন্তু তেতিয়া মানে কি দোকানখন বন্ধ হ'ল তেখেতক বিচাৰি নাপালে আৰু অংশুমান লকৰ আৰু কোনোবা কিবা তেখেতসকলক মানে কি আমাৰ পুলিচ প্ৰশাসনে বৰ্তমান কৈছে যে তেখেতসকলক বিচাৰি নাপালে আৰু আমাৰ অতিকৈ দুখজনক কথা এইটোৱে যে ৰাতিপুৱাৰ পৰা বৰ্তমান সময়লৈকে আমাৰ বিচাৰি যোৱা নাছিল কিন্তু গধূলিৰ সময়ত পুলিচৰ এখন গাড়ী গ'ল বুলেৰো গাড়ী এখন গৈছে গৈ কিনে আমাৰ ল'ৰাও মানে কি তাত আছিলে তাত থকাৰ সময়ত বুলেৰো গাড়ীখনৰ পৰা আপোনাৰ 4জন নে 5জন পুলিচ নামি কিনে যিটো স্থানত ঘটনাটো সংঘটিত হৈছিল সেই স্থানলৈকে 4জন নে 5জন পুলিচ নামি গ'ল কিন্তু সেই গাড়ী যিখন গাড়ী গৈছিল সেই গাড়ীখন তাত আমাৰ 10 মিনিট সময় নৰলে সেই গাড়ীখন আমাৰ উভতি আহিল আৰু বেক সাইডত ঘূৰি আহিল তাৰ পৰা আমাক খবৰ দিয়াত আমিও খবৰ দিলোঁ ইয়াৰ পৰা আমাৰ 10-12জন মান ল'ৰা গ'ল যোৱাৰ পিছত আমি তাত গৈ উপস্থিত হ'লোঁ হোৱাৰ পিছত তাৰ পৰা পুলিচ কেইজন বিচাৰি আহি আছে আহি থকাৰ সময়তে আৰু এইফালৰ পৰা পুলিচৰ গাড়ী এখন গৈ কিনে তাত খাৰা হৈছে ৰখিছে ৰখাৰ পিছত আমাৰ আৰু এটা ডাউটৰ মানে কি কথা আহিছে আমাৰ মানে সন্দেহজনক কথা আহিছে এইকাৰণে আপোনালোকক অৱগত কৰিছোঁ যে পুলিচ প্ৰশাসন যে এইটো ক্ষেত্ৰত মানে কি আমাৰ একেবাৰে মানে কি ওতঃপ্ৰোতভাৱে জড়িত আছে এইকাৰণে আপোনালোকক কৈছোঁ যে পুলিচৰ যিকেইজন মানুহ বিচাৰি গৈছিল তেখেতসকল গাড়ীত উঠি কিনে তেখেতসকল ডাইৰেক্ট মানে কি ইয়াত আহিব লাগে বা ক'ৰবাত যাব লাগে তেনেকুৱা কৰা নাই আগত এখন দোকান আছে সেই দোকানখনত তাতে গাড়ীখন শ্ল' কৰি কিনে ৰখাইলে ৰখোৱাৰ পিছত আমাৰ যিকেইজন ল'ৰা আছিল তেখেতসকলে তাত ৰখিলে ৰখাৰ পিছত তাত 10 মিনিটমান আছে কিজানি 10 মিনিট নহয় খুব বেছি 5 মিনিট 10 মিনিট আছে তাত 10 মিনিট থকাৰ পিছত গাড়ীখন ঘূৰাই কিনে আৰু আমাৰ দলঙৰ ফালে গ'ল আৰু আমাৰ নকুলৰ ফালে গ'ল নকুলৰ আমি যিখিনি খালে ধোপা বুলি কওঁ আমি সেই খালে ধোপা দলঙৰ ওপৰত গাড়ীখন ৰ'ল পুলিচৰ গাড়ীখন ৰোৱাৰ পিছত তাত কিছুমানে চাধা খালে কিছুমানে চিগাৰেট খালে এনেকুৱাকৈ খাই কিনে আৰু গাড়ীখন উভতি আহিল আমাৰ ল'ৰাকেইটা যদি গাড়ীখন পিছা কৰিছিলোঁ কিন্তু গাড়ীখন আমি ধৰিব নোৱাৰিলোঁ মানে পুৰা ফুল স্পীডত আহিছে মানে এইটো ক্ষেত্ৰত ল'ৰা পুলিচ প্ৰশাসনক এই কাৰণত মানে কি মেকিং থকা বুলি আমি অনুভৱ হওঁ যে ৰাতিপুৱাৰ পৰা তেখেতসকল বিচাৰি যোৱা নাই গধূলিৰ সময়ত বিচাৰি গৈছে ধৰক আমি যিখিনি ঠাইত বিচাৰিছোঁ তেখেতসকলক সেইখিনি ঠাইতে বিচাৰিছে বেলেগ ঠাই একো নাই কিন্তু বৰ্তমান সময়ত আমাৰ ভুক্তভোগীৰ পৰিয়াল তেখেতৰ দেউতাক তেখেতৰ বৰদেউতাক বৰমাক গোটেইখিনি ইয়াতে আছে কিন্তু পুলিচ প্ৰশাসনৰ পৰা মানে আমাৰ গাঁৱৰ গোটেইখিনি ৰাইজ প্ৰায়ভাগ ৰাইজ ইয়াতে আছে কিন্তু পুলিচ প্ৰশাসনৰ পৰা মানে কি ঘৰত গৈছে অকল ছোৱালীজনী আছিল তাত যাই কিনে সোধপোছ কৰিছে এইটো এটা বৰ্তমান আমি ন্যায় বিচাৰোঁ ন্যায় আমাৰ ধৰক এনেকুৱাই তেখেত যে আমাৰ জীৱিত অৱস্থাত আছে সেইটোতো আমাৰ মনে নকয় তেখেত পুলিচৰ হেমাহিয়ে হওক বা তেখেতসকলৰ হেমাহিয়ে হওক সেইটো ক্ষেত্ৰত আমাৰ ল'ৰাজন একেবাৰে মৃত যেনে লাগে বাকী যিয়ে নহওক ভগৱানে তেখেতক সুস্থ ৰাখক তেখেত আগত যেনেকুৱাকৈ আছিল তেনেকুৱাকৈ আমাৰ মাজত মানে কি দিয়ক সেইটো আমাৰ এটা প্ৰথম দাবী তাৰ লগতে যেতিয়ালৈকে আমাৰ ল'ৰাজনক আমাৰ মাজত উপস্থিত কৰি নিদিয়ে বা আমাৰ যিকেইজন আমাৰ এজাহাৰত মানে কি নাম উল্লেখ কৰা গৈছে হিমাংশু ধৰক অংশুমান নকৰে ধৰক তেখেতসকলক এৰেষ্ট নকৰে তেতিয়ালৈকে আমাৰ এই আন্দোলন মানে আমাৰ যিখিনি আমাৰ সহকৰ্মী আছে আমাৰ লগত তেখেতসকলে মানে কি ইয়াৰ পৰা ছাইড নহয় আমি বৰ্তমান ধৰ্ণা কৰা বুলিয়ে ক'ব লাগিব যিহেতুকে আমাৰ বিকল্প ব্যৱস্থা নাই আমাৰ ধৰ্ণাত বাহিৰেনো কি ব্যৱস্থা আছে বেলেগ ব্যৱস্থা আমি ধৰ্ণাটোক আগত লৈ কিনে আমি আশাবাদী বা আমি সম্পূৰ্ণ ন্যায় পাম তেনেকুৱা এটা ভাৱ হৈ আছে যদিহে আমি থানাৰ সন্মুখত ধৰ্ণা দি আমি সুফল নাপাওঁ বা সফল নাপাওঁ তেতিয়াহ'লে আমি পৰৱৰ্তী আমি এটা কাৰ্যসূচী লৈছোঁ সেইটো আমি নেশ্যনেল হাইৱে আমাৰ যিটো হাইৱে ৰোড আছে সেইটো আমি অৱৰোধ কৰিম কালি মানে আমি খানা খাইছিলোঁ ইয়াতে ওচৰতে হেৰি খানা খাই থাকোঁতে খানা আমাৰ খাবলৈ হ'লে লাষ্টত আমি খাই কিনে ওলাই অহাৰ টাইমত ই বাইক লৈ কিনে অকলে আহিছে আহি কিনে কাৰ এখনত খুন্দা লাগিছে
লাগি কিনে তাতে মাৰামাৰি হ'ল তাৰমানে সিহঁতক তাক মাৰিলে ল'ৰাজনক মাৰিছে বহুত মাৰিছে মই নিজে আছোঁ যেতিয়া মই বচাব গৈছোঁ তাক মোকো মাৰিছে মোক এইবিলাকতো মাৰি কিনে এইবিলাক ফাটাই দিছে এইবিলাকত মাৰিছে মাথা চাথা এইবিলাকতো মাৰিছে এইবিলাক ওচৰত এইফালে পিছতে মাৰিছে য'ত দেখাব নোৱাৰি এইবিলাকতো বেয়াকৈ মাৰিছে আৰু ইয়াকো মাৰিছে বহুত মাৰিছে তাকো তাৰপিছত মই কিবাকৈ বল থকাৰ কাৰণে মই পলালোঁ হিমাংশু কাকতি তাৰপিছত আৰু নামটো নাজানো কিন্তু চিনি পাওঁ আৰু মানে দেখা মানে ইহঁতে টোটেলি ধৰক 12 মান আছে থাকিলে মানে 7-8 জন মানে মানে মাৰিছে আৰু পুলিচৰ লগত কথা পাতিলোঁ মানে ষ্টেটমেণ্ট ল'লে মোৰো এতিয়া একো মানে কি ন্যায় হোৱা নাই এই কথাটোক লৈ পুলিচে একো না কিবা এটা কৰিছে আমাক ধৰণা দিছোঁ আমি আমাক ল'ৰাজন লাগে এতিয়া বেলেগ একো নাই ব্লক কৰিছোঁ এই যোৱাকালিৰ ঘটনাটোৰ ওপৰত এজাহাৰ দিছে সেই এজাহাৰ দিছে মই এজাহাৰ লৈছোঁ একচেপ্ট কৰিছোঁ মই ৰেজিষ্টাৰো কৰিছোঁ আৰু ইতিমধ্যে মই তদন্ত আৰম্ভ কৰিছোঁ আমাৰ ৰুচি আছে আৰু চেচৰি আমাৰ আয়ো দিছোঁ এণ্ডৰ্ছ কৰিছোঁ আমি ইনভেষ্টিগেট কৰিছোঁ আমাক কিছু সময় লাগিব হয়নে কনক্লুজন এটা ড্ৰ কৰিবলৈ আৰু যিমান পাৰে সোনকালে আমি এই বস্তুটো ঘৰটো বিচাৰি ওলাম এতিয়া চাকল চৰাই আহিছে চাকল অফিচাৰ আছে অফিচ তেখেতে এতিয়া ইতিমধ্যে কেছটো বুজিছে আৰু এতিয়া ডিটেইলটো বিচাৰিছে বহি আছে এতিয়া মই চাকল অফিচাৰৰ লগত বহি আলোচনা কৰিম কথাটো কেনেকৈ ষ্টেপ নেক্সট ষ্টেপ কি হ'ব এইটো বিষয়ে আমি আলোচনা কৰিম ঠিক আছে থেংক ইউ আৰু যিমান পাৰে মই সোনকালে চেষ্টা কৰিম মই আপোনালোকে যদি এনেকৈ বহি থাকে মই আকৌ ইয়াতে ৰৈ থাকিব লাগিব মই তদন্ত কৰিবলৈ সময় নাপাম এনেকৈ হ'লে মই ইয়াতে থাকিব লাগিব আপোনালোকে থাকিব লাগিব মই তদন্তই কৰিব নোৱাৰিম মই কেতিয়া তদন্ত কৰিম মই ঘটনাস্থলত যাম মই 3বাৰ গৈছোঁ 3বাৰ ইয়াত থকাকৈ 3বাৰ উভতি আহিছোঁ মই আপোনালোকক বুজিছোঁ